মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ বাবে লৈ আহিছোঁ 2023 চনৰ ক্লাছ 6ৰ নৱোদয় বাছনি পৰীক্ষাৰ যিখন কুৱেশ্যন পেপাৰ আছিলে ইয়াৰে খণ্ড 3 ভাষা পৰীক্ষাৰ উত্তৰখিনি। গতিকে ভালদৰে তোমালোকে চাই যোৱা। ইয়াতে নিৰ্দেশনাত কি দিছিলে চোৱাচোন। নিৰ্দেশনাত দিছিল যে এই খণ্ডটোত 4টা অনুচ্ছেদ আছে। যেনে চোৱাচোন অনুচ্ছেদ 1, অনুচ্ছেদ 2 এনেকুৱা ধৰণে পিছফালে আৰু দুটা অনুচ্ছেদ আছে। অনুচ্ছেদ নম্বৰ 3 আৰু অনুচ্ছেদ নম্বৰ 4 এনেকৈ 4টা অনুচ্ছেদ দিয়া আছে। আৰু কৈছে যে প্ৰত্যেক অনুচ্ছেদত 5টাকৈ প্ৰশ্ন আছে, হয়নে? চোৱাচোন অনুচ্ছেদ 1টো চোৱা। অনুচ্ছেদ 1ত ইয়াতে 5টা প্ৰশ্ন আছে। এনেকুৱা ধৰণে প্ৰত্যেকটো অনুচ্ছেদতে 5টাকৈ প্ৰশ্ন দি থোৱা আছে। নেক্সট কৈছে যে ইয়াতে যে প্ৰত্যেকটো অনুচ্ছেদক মনোযোগেৰে পঢ়া আৰু তলত দিয়া প্ৰশ্নৰ উত্তৰ লিখা। এই গোটেইকেইটা অনুচ্ছেদ অৰ্থাৎ এইখিনি তোমালোক মনোযোগেৰে পঢ়িব দিছে। পঢ়ি তলত কেইটামান প্ৰশ্ন দিছে, এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক কৰিবলৈ কৈছে। আৰু কৈছে যে প্ৰত্যেক প্ৰশ্নৰ 4টা সম্ভাৱ্য উত্তৰ দিয়া হৈছে ক্ৰম সংখ্যা A, B আৰু C, D কৈ। অৰ্থাৎ ইয়াতে প্ৰত্যেকটো প্ৰশ্নৰ তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত এটাহে শুদ্ধ। সেই শুদ্ধ উত্তৰটো তোমালোক বাছি উলিয়াব দিছে। আৰু মনত ৰাখিবা যে অনুচ্ছেদটোৰ ৰিলেটেড প্ৰশ্ন যিটো শুদ্ধ সেইটোৱে তোমালোকে বাছিব লাগিব, অৰ্থাৎ অনুচ্ছেদটোৰ লগত মিলিব লাগিব। ঠিক আছে, এতিয়া আমি পঢ়ো আহা অনুচ্ছেদ 1। অনুচ্ছেদ 1ত কি দিছে চোৱাচোন। মই অলপমান জুম কৰি তোমালোকক দেখাইছোঁ। ইয়াতে কৈছে যে একেধৰণৰ কাম কৰি কৰি আমি মাজে সময়ে আমনি পাওঁ, হয়নে? একেধৰণৰ কাম কৰি মাজে সময়ে আমি কি পাওঁ? আমনি পাওঁ। যেনে তোমালোকে পঢ়ি থাকিব লাগিলে কি হয়? তোমালোকে আমনি পোৱা, হয়নে? পঢ়িব ইচ্ছা নোযোৱা হয়। গতিকে তেনেকুৱা ধৰণে যিবিলাক মানুহে চৰকাৰী চাকৰি কৰে বা যি গভৰ্ণমেণ্ট যিকোনো কাম নহওক বা তোমালোকৰ মাহঁতে সদায় যদি ভাত বনাই থাকিব লাগে, সদায় যদি একেটা কামকে কৰি থাকিব লাগে, প্ৰত্যেকৰ ক্ষেত্ৰতে এইটো হয় যে একেধৰণৰ যদি কাম কৰি থকা হয় আমি মাজে সময়ে আমনি পাওঁ, আমাৰ সেইটো কামটো কৰিবলৈ ইচ্ছা নোযোৱা হয়। ইয়াৰ ফলত আমাৰ কাৰ্যক্ষমতা কমি যায়। ইয়াৰ ফলত কি হয়? সেই কামটো লাহে লাহে কৰিবলৈ অনিচ্ছা হয়। কিমান কৰিম আমি এটা কামকে সদায় সদায়, হয়নে? গতিকে লাহে লাহে কি হয়? কাৰ্যক্ষমতা আমাৰ কমি আহে। সেইবাবে আমি মনোৰঞ্জনৰ দ্বাৰা নিজকে সজীৱ কৰিব লাগে। সেইকাৰণে কি কৰিব লাগে? আমি মনোৰঞ্জনৰ দ্বাৰা, যেনে চোৱা সপ্তাহত 7 দিন থাকে, হয়নে? 6 দিন সকলোৱে কাম কৰে। যেনে তোমালোকেও 6 দিন স্কুলত যোৱা, এদিন কি দিয়ে? তোমালোকক ছুটি দিয়ে, হয়নে? অৰ্থাৎ ৰবিবাৰৰ দিনটো কি থাকে? বন্ধ থাকে, যাতে তোমালোকৰ মনটো সজীৱ হৈ থাকে, যাতে সেইদিনাখন তোমালোকে অলপমান খেল ধেমালি কৰিব পৰা বা ক'ৰবাত ফুৰিবলৈ যাব পৰা। ইয়াৰ কাৰণে ইয়াৰ ফলত কি হয়? তোমালোকৰ মনটো সজীৱ হৈ থাকে। আৰু ইয়াৰ ফলত কি হয়? আমি নিজৰ কাম একে ক্ষমতা আৰু উৎসাহেৰে পুনৰ আৰম্ভ কৰিব পাৰোঁ। এনেকৈ যদি আমাৰ মনটো সজীৱ হৈ থাকে আমি কি কৰিব পাৰোঁ? আমাৰ নিজৰ কাম ক্ষমতা আদিবোৰ উৎসাহেৰে আমি সেই কামসমূহ আমি কৰিবলৈ পাৰোঁ, অৰ্থাৎ পুনৰ আৰম্ভ আমি কৰিব পাৰোঁ। আমাৰ যে সেই কামটো কৰিবলৈ ইচ্ছা নোযোৱা হৈছিল সেইটো আমাৰ আকৌ কি হয়? ৰিষ্টাৰ্ট হয় আৰু পুনৰ আৰম্ভ কৰিব পাৰোঁ। ঠিক একেধৰণে চাপ আৰু দুশ্চিন্তা আমাৰ স্বাস্থ্যৰ শত্ৰু, হয়নে? চোৱাচোন, চাপ আৰু দুশ্চিন্তা আমাৰ স্বাস্থ্যৰ শত্ৰু। যেনে তোমালোকে বহুতেই পঢ়িব মেথছ টান পোৱা, হয়নে? গতিকে তোমালোকে যদি চিন্তা কৰি থাকা যে মই গণিত ইমান টান পাওঁ, গণিত ইমান টান পাওঁ, ঠিক তেনেকুৱা ধৰণে বিভিন্ন ধৰণৰ কথা যদি তোমালোকে চিন্তা কৰি থাকা তাৰ ফলত কি হয়? আমাৰ নিজৰে ক্ষতি হয়। সেইবাবে কৈছে যে চাপ আৰু দুশ্চিন্তা আমাৰ স্বাস্থ্যৰ শত্ৰু। হাঁহি অবাঞ্ছিত চাপ আৰু চিন্তা দূৰ কৰা আটাইতকৈ ভাল ঔষধ। সেইকাৰণে কি কয়? মানুহে হাঁহি থাকিবলৈ কয়, হয়নে? হাঁহি থাকিলে কি হয়? হাঁহি থাকিলে বেমাৰ আজাৰ কমে বুলি কয়। অৰ্থাৎ বেমাৰ আজাৰ কেনেকৈ কমে বুলি কয়? কিয় কমে বুলি কয়? কাৰণ হাঁহিয়ে কি কৰে? অবাঞ্ছিত চাপ বা চিন্তা দূৰ কৰাত আমাক সহায় কৰে। এতিয়া চোৱা নেক্সট, আমি মানসিক চাপ আৰু চিন্তা কৰ্ম কৰিবলৈ পাৰ্ক, সংগ্ৰহালয়, অভয়াৰণ্য আদিলৈ যাব পাৰোঁ। শাৰীৰিক ব্যায়াম কৰাটো সিমানেই গুৰুত্বপূৰ্ণ যিমান খেল খেলাটো। সেইকাৰণে আমি সদায় শাৰীৰিক ব্যায়াম কৰিব লাগে। ৰাতিপুৱা গধূলি সময়ত পাৰিলে আমি সদায়, আৰু গধূলি নোৱাৰিলেও ৰাতিপুৱা কিন্তু শাৰীৰিক ব্যায়াম আমি কৰিব লাগে, তেতিয়া আমাৰ দেহটো ভালে থাকে। এইখিনি আমি পঢ়িলোঁ, হয়নে? এতিয়া ইয়াৰ পৰা কেইটামান প্ৰশ্ন দিছে, আমি উত্তৰখিনি কৰোঁ আহা। প্ৰশ্ন নম্বৰ 61 দিছিল যে আমি ডেছ ধৰণৰ কাম কৰি আমনি পাওঁ। অপশ্যন দিছিলে বিভিন্ন। আমি বিভিন্ন ধৰণৰ কাম কৰি আমনি পাম জানো? আজি ধৰা পঢ়ি আছা, কালি তোমালোকে খেলা খেলি আছা, হয়নে? এনেকুৱা ধৰণৰ কাম কৰি তোমালোকে আমনি পাবা জানো? নিশ্চয় নোপোৱা। বিভিন্নটো হ'ব জানো? নহয়, কেঞ্চেল হৈ গ'ল। বেলেগ মানে কি? বেলেগ বেলেগ কাম কৰি আমনি পাম জানো? আমি নাপাওঁ, এইটো কেঞ্চেল। অন্য, এইটো কেঞ্চেল হ'ব। আমি একে কাম যদি কৰি থাকোঁ আমি কি পাম? আমনি পাম। গতিকে অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট এনচাৰ। আৰু ইয়াৰ উত্তৰটো ইয়াতে দিয়া আছে যে একেধৰণৰ কাম কৰি আমি মাজে সময়ে আমনি পাওঁ, হয়নে? ইয়াতে একে আমি পাই গ'লোঁ উত্তৰ। ইয়াৰ পৰা তোমালোকে বাছি উত্তৰবিলাক লিখিবলৈ লাগিব। এতিয়া নেক্সট যদি আমি চাওঁ প্ৰশ্ন নম্বৰ 62, প্ৰশ্নটি আছিল যে অলপ মনোৰঞ্জন কৰাৰ বাবে আমি কাম ডেছ কৰিব পাৰোঁ। অপশ্যন আছিলে সমাপ্ত, এইটো হ'ব জানো?
অলপ মনোৰঞ্জন কৰাৰ পিছত আমি কাম ডেছ কৰিব পাৰোঁ। যেনে চোৱা, তোমালোকে ধৰি লোৱা পঢ়ি আছা হয়নে, দিনত স্কুলত গ'লা, গধূলি আহি অলপ সময় তোমালোকে টোপনি গ'লা, তাৰপিছত আকৌ যদি তোমালোকে অলপমান খেল খেলি আহিলে তোমালোকৰ কি হয়, মনটো ভাল লাগে হয়নে। গতিকে অলপমান মনোৰঞ্জন কৰিলে বা তোমালোকে অলপমান পঢ়ি থকাৰ মাজত যদি অলপ সময় তোমালোকে ধৰি লোৱা, তোমালোকে ৰবিবাৰৰ দিনটোত তোমালোকে ধৰি লোৱা ৰাতিপুৱাৰ পৰা তোমালোকে পঢ়ি আছা, দুপৰীয়া সময়ত তোমালোকে কি কৰিলা, যে পঢ়ি আমনি লগাৰ কাৰণে তোমালোকে অলপ সময় টিভি চালা। টিভি চোৱাৰ পিছত আমি আকৌ পঢ়া কামটো কি কৰিব পাৰোঁ, পুনৰ আৰম্ভ কৰিব পাৰোঁ হয়নে। গতিকে টিভি চোৱাৰ পিছত আমাৰ মনটো কি লাগে, ভাল লাগে, আমাৰ মনটো সজীৱ হৈ পৰে। গতিকে তাৰপিছত আমি আকৌ কি কৰিব পাৰোঁ, সেই পঢ়া কামটো পুনৰ আৰম্ভ কৰিব পাৰোঁ। কিন্তু দিনটো যদি পঢ়িয়ে থাকিব লাগে, আমাৰ কি লাগে, অশান্তি লাগে, পঢ়িবলৈ ইচ্ছা নোযোৱা হয়। প্ৰশ্ন নম্বৰ 63 আছিল যে হাঁহিৰে আমি ডেছ দূৰ কৰিব পাৰোঁ। অপশ্যন এ আছিলে কেৱল বংশগত। এইটো মিছা কথা, হাঁহিৰে আমি বংশগত বেমাৰ দূৰ কৰিব নোৱাৰোঁ। বংশগত বেমাৰ কোনবোৰ, যেনেকুৱা ধৰা বংশতে কিছুমান বেমাৰ থাকে, ঠিক আছে, বহুতো বেমাৰ আছে যিবোৰ বংশগত হয়, অৰ্থাৎ ককা আইতাকৰ পৰা মাক দেউতাকৰ বেমাৰটো আহে, মাক দেউতাকৰ পৰা ল'ৰা ছোৱালীলৈ বেমাৰটো আহে, সেইবিলাক বংশগত বেমাৰ বুলি কয়। নেক্সট দিলে কেৱল অপ্ৰত্যাশিত সমস্যা, এইটো সত্য, হাঁহিৰে আমি অপ্ৰত্যাশিত সমস্যা দূৰ কৰিব আৰু নেক্সট বীজাণুজনিত বেমাৰ, বীজাণু মানে ধৰা এজনৰ পৰা আনজনলৈ যে সৰবৰাহ হয় বেমাৰ, ঠিক আছে, বীজাণুজনিত বেমাৰ দূৰ কৰিব পাৰোঁ জানো, নোৱাৰোঁ। হাঁহিৰে কেৱল আমি কি কৰিব পাৰোঁ, অবাঞ্ছিত যিবোৰ চিন্তা থাকে হয়নে, কেতিয়াবা ধৰা আমি এনেই থাকিলোঁ হয়নে, আমাৰ কোনো ধৰণৰ কাম বন নাই, আমি এনেই থাকিলোঁ, তেতিয়া কি হয়, আমাৰ মনত বিভিন্ন চিন্তা আমাৰ মনলৈ আহে। গতিকে সেই অবাঞ্ছিত চিন্তাবোৰ হাঁহিৰে আমি দূৰ কৰিবলৈ পাৰোঁ। নেক্সট দিছিলে প্ৰশ্ন নম্বৰ 64, পুনৰ আৰম্ভ কৰাৰ অৰ্থ হ'ল, পুনৰ আৰম্ভ কৰাৰ অৰ্থ কি, ঘূৰাই লোৱা হ'ব জানো, নহয়। শেষ কৰা হ'ব জানো, নহয়। বন্ধ কৰা হ'ব জানো, নহয়। পুনৰ আৰম্ভ কৰাৰ অৰ্থ হৈছে পুনৰ কৰা, ঠিক আছে, এই কামটো আকৌ ষ্টাৰ্ট কৰা, আগতে কৰিছিল আকৌ ষ্টাৰ্ট কৰা, পুনৰ আৰম্ভ, ঠিক আছে, পুনৰ কৰা অৰ্থাৎ আকৌ কৰা। নেক্সট দিছিলে ক্ষমতাৰ বিপৰীত অৰ্থ কি হ'ল সুধিছে, ক্ষমতাৰ বিপৰীত অৰ্থ কি হ'ব, চোকা হ'বনে, নহয়। প্ৰভাৱশালী হ'বনে, নহয়। ভাৱপূৰ্ণ হ'বনে, নহয়। অক্ষমতা হ'ব, ঠিক আছে, অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে এইখিনি বুজি পাইছা। এতিয়া তোমালোকে চোৱা অনুচ্ছেদ নম্বৰ 2। অনুচ্ছেদ 2ত কি দিছে তোমালোকে ধুনীয়াকৈ পঢ়াচোন। অনুচ্ছেদ 2ত কৈছে যে কোনো এজন ব্যক্তি সম্পৰ্কে ধাৰণা আমি কেৱল বাহ্যিক ৰূপ দেখিয়েই কৰিব নোৱাৰোঁ। বাহ্যিক ৰূপ মানে কি, আৰু কি কৈছে চোৱা, আৰু এবাৰ পঢ়ি চাওঁ আমি, যে কোনো এজন ব্যক্তি সম্পৰ্কে ধাৰণা আমি কেৱল বাহ্যিক ৰূপ দেখি কৰিব নোৱাৰোঁ। অৰ্থাৎ ধৰি লোৱা কোনোবা এজন মানুহক তোমালোকে দেখিয়ে তোমালোকৰ মনত ভাব আহে যে মানুহজন ধনী নে দুখীয়া, মানুহজনৰ পঢ়া শুনাত কেনেকুৱা, তোমালোকে অলপমান কি কৰা, মনতেই ভাবি লোৱা হয়নে, যে মানুহজন কেনেকুৱা হ'ব পাৰে, দেখাত কেনেকুৱা, গতিকে বাহ্যিক ৰূপ যদি চাই তোমালোকে ভাবা যে মানুহজন বহুত বেছি ভাল বা মানুহজন বহুত বেছি বেয়া, সেয়া তোমালোকৰ ভুল ধাৰণা। বাহ্যিক ৰূপটো চাই সেই মানুহজনৰ কেনেকুৱা ধৰণৰ, কি ভাল নে বেয়া, ধনী নে দুখীয়া, এইবোৰ কোনো ধৰণৰ কথা তোমালোকে ক'ব নোৱাৰা, ঠিক আছে। গতিকে সেইটোকে কৈছে যে কোনো এজন ব্যক্তি সম্পৰ্কে ধাৰণা আমি কেৱল বাহ্যিক ৰূপটো দেখিয়ে কৰিব নোৱাৰোঁ। নেক্সট কৈছে যে বাহ্যিক ৰূপে প্ৰায়ে প্ৰতাৰণা কৰে। বাহ্যিক যিটো ৰূপ সেইটো কি কৰে, প্ৰায়ে প্ৰতাৰণা কৰে। যেনে ধৰা কাৰোবাৰ কোনোবা এজন ল'ৰা বা কোনোবা এজন ছোৱালী, ল'ৰা এজনৰ ধৰা বহুত দামী গাড়ী আছে হয়নে, গতিকে সেই গাড়ীখন চাই যদি তোমালোকে ভাবা সেই ল'ৰাজন বহুত বেছি ধনী, সেয়া তোমালোকৰ ভুল ধাৰণা। ঠিক একেধৰণে যদি তোমালোকে ধুনীয়া ছোৱালী এজনী ইনষ্টাগ্ৰামত বা ক'ৰবাত যদি চাই তোমালোকে ভাবা ছোৱালীজনী বহুত বেছি ধুনীয়া, ছোৱালীজনী মেকআপ কৰিও ধুনীয়া হ'ব পাৰে, বা সেই ল'ৰাজনে মাক দেউতাকৰ টকাৰ পৰাও এইটো ল'ব পাৰে, বা ধাৰেও ল'ব পাৰে, কিস্তিটো ল'ব পাৰে হয়নে। তো সেইটোকে কৈছে যে বাহ্যিক ৰূপে কি কৰে, প্ৰায়ে প্ৰতাৰণা কৰে। বাহ্যিক ৰূপ চাই আমি কেতিয়াও কোনো এজন ব্যক্তি সম্পৰ্কে আমি ধাৰণা কৰিবলৈ নালাগে বা আমি নোৱাৰোঁ। এবাৰ দেখিয়েই কোনো ব্যক্তিৰ সৎগুণ বা বিশেষ গুণ জনাটো কঠিন। এবাৰ দেখিয়েই কোনোবা এজন মানুহ যদি তুমি এবাৰ দেখাৰ লগে লগে সেই মানুহজনৰ গুণৰ বিষয়ে কোৱা যে তুমি ভাল, তুমি বেয়া, সেয়া তোমালোকৰ বাবে কোৱাটো কঠিন, তোমালোকে এনেকুৱা কেতিয়াও ক'ব নোৱাৰা। এতিয়া নেক্সট চোৱা, কেতিয়াবা আমি ব্যক্তিৰ বাহ্যিক ৰূপ দেখি আকৰ্ষিত হৈ পৰোঁ। কেতিয়াবা সেই ব্যক্তিজনৰ বাহ্যিক ৰূপ দেখি, যেনে আমি ধৰা চিনেমা চালোঁ হয়নে, চিনেমা এখন চালোঁ, সেই এক্টৰ বা এক্টৰজনক আমি কি কৰোঁ, তেওঁৰ প্ৰতি আমি তেওঁক দেখাৰ লগে লগে কি কৰোঁ, তেওঁৰ প্ৰতি আমি আকৰ্ষিত হৈ পৰোঁ। কিন্তু পিছতহে আমি অনুভৱ কৰোঁ যে আমি তেওঁক ভুল বুজিলোঁ হয়নে। বাহিৰৰ পৰা অনেক বস্তু আকৰ্ষণীয় লাগে, কিন্তু বেছিভাগ বস্তুৱেই তেনেকুৱা নহয় যেনেকুৱা দেখা যায়। আমি যেনেকুৱা দেখা পাওঁ তেনেকুৱা নহয়, ইয়াৰ ভিতৰত আৰু বহুতো কাহিনী লুকাই থাকে। আমি কোনো ব্যক্তি বা বস্তুৰ বাস্তৱিক স্বভাৱ জনাটো উচিত। এতিয়া ইয়াৰ পৰা এটা প্ৰশ্ন দিছে, প্ৰশ্নটো আছিলে যে বাহ্যিক ৰূপে প্ৰায় কি কৰে, সবল হয় নেকি, নহয়।
স্পষ্ট কৰে নেকি নকৰে সত্য হয় নেকি নহয় বাহ্যিক ৰূপে আমাক কি কৰে প্ৰায়ে প্ৰতাৰণা কৰে সেইকাৰণে বাহ্যিক ৰূপ চাই তোমালোকে কেতিয়াও ভৱিষ্যতে কেতিয়াও কোনো মানুহৰ ভাল বেয়া ধনী দুখীয়া আদিবোৰ কেতিয়াও তোমালোকে ধাৰণা কৰি নলবা সেয়া তোমালোকৰ ভুল হ'ব ঠিক আছে তোমালোকে কেতিয়াও বিপদতো পৰিবা নেক্সট যদি আমি চাওঁ এবাৰ দেখিয়েই কি জনাটো কঠিন ইয়াত তোমালোকে চিনি পোৱাত অসুবিধা হ'ব পাৰে ইয়াত ৰ হ'ব এইটো এবাৰ ঠিক আছে এবাৰ দেখিয়েই কি এইটো কি জনাটো কঠিন এবাৰ দেখিয়েই কি জনাটো কঠিন ব্যক্তিৰ নাম এইটো কঠিন হ'ব জানো নহয় কাৰোবাৰ ঠিকনা এইটো নহয় কাৰোবাৰ আকাংক্ষা নহয় এবাৰ দেখিয়েই কাৰোবাৰ সদ্গুণ জনাটো কঠিন হয়নে এইটো শুদ্ধ হ'ব অপশ্যন নম্বৰ চিটো নেক্সট যদিহে আমি চাওঁ প্ৰশ্ন নম্বৰ 68 প্ৰশ্নটি আছিলে এনেধৰণৰ যে বেছিভাগ আমি কোনো ব্যক্তিৰ দেশ দেখি আকৃষ্ট হওঁ অপশ্যন আছিল আভ্যন্তৰীণ ৰূপ এইটো নহয় আভ্যন্তৰীণ ৰূপ দেখি আমি আকৃষ্ট কেতিয়াও নহওঁ আকৰ্ষণীয় ব্যক্তিত্ব এইটো ভুল কথা আকৰ্ষণীয় ব্যক্তিত্বত কিন্তু মানুহে আকৃষ্ট হ'ব লাগে কিন্তু মানুহ আকৃষ্ট নহয় নেক্সট মানসিক শক্তি এইটো নহয় বেছিভাগ আমি কোনো ব্যক্তিৰ বাহ্যিক ৰূপটো দেখি আমি তেওঁৰ প্ৰতি আকৰ্ষিত হওঁ অপশ্যন নম্বৰ সি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ নেক্সট যদি আমি চাওঁ প্ৰশ্ন নম্বৰ 69 আকৰ্ষক শব্দৰ সমানাৰ্থী নহয় কোনটো সুধিছে সমানাৰ্থী নহয় মানে কি একে অৰ্থ বুজোৱা শব্দ নহয় কোনটো সুধিছে এতিয়া মনত ৰাখিবা সমানাৰ্থী নহয় বুলি কৈছে অৰ্থাৎ একে অৰ্থ নহয় এতিয়া আকৰ্ষকৰ সমাৰ্থক শব্দ কি হ'ব সুন্দৰ মানে সুন্দৰ বস্তুহে আকৰ্ষক হ'ব গতিকে সমাৰ্থক নহয় সুধিছে নহয় এইটো কেনসেল হৈ গ'ল মনোমোহা বস্তুহে আকৰ্ষক হ'ব হয়নে নেক্সট প্ৰিয় বস্তুটোহে আকৰ্ষক হ'ব যিটো বস্তু আমাৰ প্ৰিয় যিটো বস্তু আমাৰ ভাল লাগে সেইটো বস্তুহে আকৰ্ষক হ'ব গতিকে আমাক যেহেতু কৈছে যে কোনটো সমানাৰ্থী নহয় সুধিছে নহয় যিটো অসুন্দৰ বস্তু কেতিয়াও আকৰ্ষক হ'ব নোৱাৰে যিটো বস্তু আমি ভালেই নাপাওঁ দেখাত বেয়া সেইটো বস্তু আকৰ্ষক কেনেকৈ হ'ব হয়নে এটা সমানাৰ্থী নহয় হ'লে হ'ব অসুন্দৰ ঠিক আছে নেক্সট প্ৰশ্নটো আমি যদি চাওঁ প্ৰশ্ন নম্বৰ 70 প্ৰশ্নটি আছিল এনেধৰণৰ যে বাস্তৱিক শব্দটো কি সুধিছে অপশ্যন আছিল এই ক্ৰিয়া বিশেষণ অপশ্যন বিত আছিলে ক্ৰিয়া অপশ্যন চিত আছিলে বিশেষ্য আৰু অপশ্যন নম্বৰ ডিত আছিলে বিশেষ্য অপশ্যন চিত আছিলে বিশেষণ এতিয়া এইখিনি কৰাৰ আগত তোমালোকে জানিব লাগিব যে বিশেষ্য বিশেষণ সৰ্বনাম ক্ৰিয়া অব্যয় আদি পদৰ বিষয়ে লগতে ইয়াৰ ভাগবোৰৰ বিষয়েও জানিব লাগিব হয়নে গতিকে ইয়াৰ বিষয়ে মই পেইড ক্লাছত অন্য ভিডিঅ' বনাই দিম তোমালোকে সেই ভিডিঅ'টো চাবলৈ নাপাহৰিবা তাৰ পৰা তোমালোকৰ বিশেষ্য বিশেষণ সৰ্বনাম আদি ৰিলেটেড যিকোনো কুৱেশ্যন আহিলে মই গ্যাৰাণ্টি দি কৈছোঁ তোমালোকে যদি ভালদৰে চোৱা মুখস্থ কৰা এইখিনি তোমালোকে ইজিলি সেই উত্তৰটো কৰিবলৈ পাৰিবা গতিকে ইয়াতে থকা বাস্তৱিক শব্দটো হৈছে বিশেষণ ঠিক আছে গতিকে আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টো চাই অলপমান হ'লেও উপকৃত হৈছা বা অলপমান হ'লেও তোমালোকে বুজি পাইছা যদি বুজি পাইছা তোমালোকে তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা আৰু অনলাইন ক্লাছত তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো পাবা যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছত জইন কৰা নাই মাত্ৰ 199 টকাত 1 বছৰৰ কাৰণে তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা এতিয়াই তোমালোকে আমাৰ ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা আৰু তাৰ পৰা তোমালোকৰ বহুতো কুৱেশ্যন আহিব ঠিক আছে যোৱাবাৰো আমি অনলাইন ক্লাছ কৰাইছিলোঁ এইবাৰো আমি কৰাইছোঁ গতিকে বহুতো ছাত্ৰ ছাত্ৰী ইতিমধ্যে জইন হৈছে তোমালোকে জইন হ'ব পাৰিবা আৰু পইচা বেছিও নহয় মাত্ৰ 199 টকা 1 বছৰৰ কাৰণে আৰু কোনো ধৰণৰ হিডেন চাৰ্জ তাত নাই তাত তোমালোকে PDF সমূহৰ লগতে নোটছ সকলোবোৰ তাত তোমালোকে পাবা কিবা নোৱাৰা থাকিলে আমাক হোৱাটছআপতো মেছেজ কৰি সুধিব পাৰিবা